হেল্ল' ষ্টুডেণ্ট, আজিৰ ক্লাছত আমি কৰিম ক্লাছ 9-ৰ গণিতৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট MCQ, যিবিলাক MCQ পঢ়িলে তোমাৰ ডাইৰেক্ট হুবহু তোমাৰ কুৱেশ্যন পেপাৰত আহি যাব। অ'কে, এইটো হৈছে তোমাৰ গোটেই চেপ্টাৰ মিহলাই মিক্স MCQ হয়, মানে গোটেই চেপ্টাৰৰ পৰা লোৱা হৈছে, গোটেই কিতাপৰ পৰা লোৱা হৈছে। গতিকে অতি মনোযোগেৰে তুমি কৰিবা। অ'কে, প্ৰথমতে ভিডিঅ'টো পজ কৰিবা, নিজে ট্ৰাই কৰিবা, তাৰপিছত চলিউশ্যন চাবা। অ'কে, আৰু যদি ভাল লাগে যে সঁচাকৈ ছাৰে বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন পঢ়াইছে, এটা লাইক কৰিবা, এটা কমেণ্ট এৰি দিবা। ঠিক আছে, ব'লা আৰম্ভ কৰি দিওঁ আমাৰ আজিৰ MCQৰ ক্লাছটো। ধামাকা ক্লাছ। অ'কে, ধামাকা ক্লাছটো আমি আৰম্ভ কৰি দিওঁ MCQৰ। অ'কে, চলো। তোমাৰ ওচৰত আছে প্ৰথম কুৱেশ্যন, 1 নম্বৰ কুৱেশ্যন। তলৰ কোনটো এটা পৰিমেয় সংখ্যা হয়? তলৰ কোনটো এটা পৰিমেয় সংখ্যা হয়? কোনটো এটা পৰিমেয় সংখ্যা হয়? চ' পৰিমেয় সংখ্যা মানে কি? যিবোৰ সংখ্যাক আমি PU/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ আৰু Q not equal to 0। অ'কে, পাই, মনত ৰাখিবা, পাই এটা অপৰিমেয় সংখ্যা। ৰুটটো আমি প্ৰমাণেই কৰিছোঁ, হয় কি নহয়? আমি প্ৰমাণেই কৰিছোঁ যে প্ৰমাণ কৰা যে ৰুটটো এটা অপৰিমেয়। অ'কে, হয়, এনেকুৱা কুৱেশ্যনে থাকে। অ'কে, এনেকুৱা কি থাকে? কুৱেশ্যনে থাকে যে ৰুটটো এটা অপৰিমেয় হয়। এতিয়া 0.101001 আছে, 0001 আছে। গতিকে এনেকুৱা থাকিলে, অ'কে, এনেকুৱা থাকিলে ইয়াক কোৱা হয়, ইহঁতক কোৱা হয় অপুনৰাৱৰ্তিত বুলি কোৱা হয় ইহঁতক। এনেকুৱা কুৱেশ্যনক কি বুলি কোৱা হয়? অপুনৰাৱৰ্তিত বুলি কোৱা হয় ইয়াক। তেনেহ'লে 0 হ'ব আমাৰ পৰিমেয় সংখ্যা। 0/1 লিখিব পাৰোঁ, 0/5 লিখিব পাৰোঁ, 0/6 লিখিব পাৰোঁ, 0/1000 লিখিব পাৰোঁ, হয়নে নহয়? এনেকুৱা আমি লিখিব পাৰোঁ। গতিকে আমাৰ এনচাৰটো কি হৈ যাব? 0 হৈ যাব। অ'কে, আমার অ্যান্সারটা কি হয়ে যাবে ভাই? 0 হয়ে যাবে। চলো নেক্সট কোয়েশ্চন। নেক্সট কোয়েশ্চন আমার কি দিয়ে আছে? এবার আমি সাম যে নেক্সট কোয়েশ্চনটা আমার কি দিয়ে আছে। সো নেক্সট কোয়েশ্চনটা কি দিয়ে আছে যে দুটা অপরিমেয় সংখ্যার পূরণফল সদায়। আচ্ছা, ঠিক হে। মই কলো √2 আৰু √2 এই দুটা তো অপরিমেয় হয়। চাই লও √2 আৰু √2 আৰু √4 হৈ যাব, আৰু ইয়াৰ মান হ'ব আমাৰ 2, আৰু ই কি হ'ব? আমাৰ পৰিমেয় হ'ব। ঠিকেই আছে। ওকে, √2 আৰু √3 √6, বাট ইয়াৰ তো কোনো ন্যাচারাল মানে ইয়াৰ তো ডাইরেক্টলি কোনো ভ্যালুই নাই √6-ৰ। গতিকে আমি ক'ব লাগিব ই হ'ল অপৰিমেয়। অৰ্থাৎ দেখা হ'ল যে কেতিয়াবা পৰিমেয় হয় আৰু কেতিয়াবা কি হয়? অপৰিমেয় হয়। গতিকে এনসার আমাৰ কি হ'ব? সি নম্বৰ হ'ব, যে কেতিয়াবা পৰিমেয় আৰু কেতিয়াবা অপৰিমেয়। কি হ'ব এনসার আমাৰ? কেতিয়াবা পৰিমেয় আৰু কেতিয়াবা অপৰিমেয়। নেক্সট কুৱেশ্যন চাবা। কৈছে দুটা পৰিমেয় সংখ্যাৰ মাজত, অ'কে ভাই, দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকে? দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে। ওকে, কেইটা থাকে ভাই? কেইটা থাকে কোৱা? অসীম সংখ্যক থাকে। ঠিক আছে, বলা নেক্সট কোৱেশ্যন যাও। ইয়াৰ মান হল আমি গণনা কৰি চাও 3 প্লাস √3 ইন্টু 3 মাইনাস √3। আরে এইটো দেখোন এনেকুৱা আছে, a প্লাস b ইন্টু a মাইনাস b, এনেকুৱা দেখোন আছে, হয় কি নহয়? হয়। তেনেহলে a প্লাস b ইন্টু a মাইনাস b ৰ ফৰ্মুলা আমি জানো যে a স্কোয়ার মাইনাস কি হয়? b স্কোয়ার হয়। সো ই হল a, গতিকে আমি লিখিম a স্কোয়ার মাইনাস ই হল b, আমি লিখিম b স্কোয়ার। ই হল 9 মাইনাস ইয়াৰ লগত ই কেনসেল যাব,
বাকী থাকিব কিমান 3 9 পৰা 3 গ'লে কিমান হ'ব 6 হ'ব আৰু বি নম্বৰ হ'ব আমাৰ উত্তৰ বি নম্বৰ কি হ'ব ভাই উত্তৰ হয়নে এইটো আমাৰ কি হৈ যাব এনসার হৈ যাব ফাইনাল ওকে ভাই সো আমি কোশ্চেনটো কৰিলো এতিয়া চাম আমি নেক্সট কোশ্চেন কি দি আছে আমি চাম একবাৰ চোৱা a, মাইনাস a বিন্দুটো এটা স্থানাঙ্ক দি আছে কিমান আমাৰ এটা স্থানাঙ্ক দি আছে আমাৰ a, মাইনাস a এটা স্থানাঙ্ক দিছে অৰ্থাৎ ইয়াতে এটো হল x এর মান এটো হল কার মান y এর মান কোনটো সমীকৰণৰ ওপৰত থাকিব তাৰ মানে সমীকৰণটো সিদ্ধ কৰিব অৰ্থাৎ x এর জায়গাত আৰু y এর জায়গাত যদি ভ্যালু বহাই দিয়া আৰু যদি রাইট হ্যান্ড সাইড আর লেফট হ্যান্ড সাইড ইকুয়াল করে তেনেহলে হ'ব এক নম্বরটা আমি চাও x plus y equal to 0 হব x এর মান দিছে a plus y এর মান দিছে minus a equal to 0 গতিকে a plus minus minus a equal to 0 এর পর এর গলে কি মান হয় 0 হয় 0 equal to 0 ওকে ঠিকই আছে এই তো ঠিকই দেখা গেল যে রাইট হ্যান্ড সাইড ইকুয়াল টু লেফট হ্যান্ড সাইড হয় ঠিকই আছে বাট আমি এটা নেক্সট এটা চেক কৰি চাও যে বি নম্বৰটো বা 2 নম্বৰটো আমি চেক কৰি চাও কি দি আছে x y 0 দি আছে x এর মান হয় a মাইনাস y এর মান কিমান হয় মাইনাস a ইকুয়াল টু 0 সো a মাইনাস a মানে প্লাস a ইকুয়াল টু 0 এই দেখুন 2a হই গেল 2a ইকুয়াল টু 0 আমি না জানো হয় না আমি না জানো তো এর মান তো না জানো নহয় এর মান 0 হলে হবে বাট এর মান দিয়া নাই সো রাইট হ্যান্ড সাইড নট ইকুয়াল টু ভাই কি হয় লেফট হ্যান্ড সাইড গতিকে আমি উত্তর যেটো কম ওকে ভাই আমি যেটো উত্তর কম হেটো আমি কি নম্বর কম আমি উত্তরটুক 1 নম্বর বলিয়ে কম হয় না 1 নম্বরটুক আমি উত্তর বলি কম হবো চলো নেক্সট কোশ্চেন এতে স্যার নেক্সট কোশ্চেন কি কইছে আমার y অক্ষর সমান্তরাল আর মূল বিন্দুর পৰা বাও ফলে 3 একক দূরত্বত থকা রেখাডালৰ সমীকরণ কি হ'ব ওকে y অক্ষর সমান্তরাল ঠিক আছে এটো হল y অক্ষ হয় না এটো হল x অক্ষ আর ই হল মূল বিন্দু 1 2 3 1 2 3 1 2 3 1 2 3 ওকে y অক্ষৰ সমান্তৰাল মানে এনেকুৱা আহিব আৰু মূল বিন্দুৰ পৰা বাও ফলে 3 একক এটো হল হুফাল ই হল বাওফাল 3 একক মানে এই বিন্দু ই কি 3 -3 হয় না এটা কি -3 দূরত্ব থকা রেখাডাল সমীকরণ কি ধৰা এনেকুৱা আছে রেখাডাল এনেকুৱা আছে ই সমান্তরাল হবনে ইয়াতে চোৱা ই হল কার মান x এর মান y এর কোনো মান আছে নাকি নাই গতিকে আমি কি কম যে x এর মান যেটা আছে x ইকুয়াল টু কিমান হ'ব -3 হ'ব x এর মানটা কিমান দি আছে -3 দি আছে y এর মান দেয়াই নাই ইয়াতে কটাকটি করা নাই যে x এর মান কি হ'ব আমাৰ -3 হৈ যাব आंसर x এর মান কিমান হৈ যাব -3 হৈ যাব आंसर চলো নেক্সট কোশ্চেন স্থানাঙ্ক সমতলত x y 7 রেখাডালে x y 7 রেখাডালে x অক্ষক কোনটো বিন্দুত ছেদ কৰিব x অক্ষক কোনটো বিন্দুত ছেদ কৰিব ঠিক আছে আমি অপশন এ নম্বৰ বহাই চাও এ নম্বৰ কি দি আছে আমাৰ 0,7 দি আছে সো ইয়াতে আমি x এর মান 0 আছে প্লাস y এর মান কিমান আছে 7 আছে ইকুয়াল টু কিমান আছে 7 আছে 7 ইকুয়াল টু 7 ঠিকই আছে ই তো মিলে রাইট হ্যান্ড সাইড ইকুয়াল টু লেফট হ্যান্ড সাইড হয় আমি 2 নম্বরটা বহাই চাও বি নম্বৰ বহাই চাও বি নম্বৰ কি আছে 7,0 আছে গতিকে আমাৰ সমীকৰণটো কিমান আছিল x y 7 আছিল সো x এর মান কিমান আছে 7 আছে প্লাস y এর মান কিমান আছে 0 আছে ইকুয়াল টু 7 কিমান হ'ব 7 ইকুয়াল টু 7 ওকে ইও তো ঠিকই আছে আর সি নম্বরটা চোৱা 7,7 সো আমাৰ কিমান আছিল x y 7 আছিল সো x এর মান কিমান আছে 7 7 ইকুয়াল টু 7 14 ইকুয়াল টু 7 হয় না এনেকুৱা
গতিকে আৰু ডি নম্বৰটো চোৱা -7,0 গতিকে আমি কি লিখিম ইয়াতে যে x + y = 7 আছিল না এইটো সমীকৰণ আছিল x ৰ জাগাত কিমান পাবা -7 + 0 = 7 therefore -7 = 7 নহয় ইউ নট ইকুয়াল টু হয় ইউ নট ইকুয়াল টু হয় কিন্তু এটা আসলে অপশনটা মিস্টেক দিয়া আছে ওকে স্থানাঙ্ক সমতলত x + y = 7 দেখালে x অক্ষ কোনটো বিন্দুত ছেদ কৰিব x অক্ষক কোনটো বিন্দুত ছেদ কৰিব এনেকুৱা আছে x অক্ষক কোনটো বিন্দুত ছেদ কৰিব সো x অক্ষক ছেদ কৰিবলৈ হলে y ৰ মানটো কিমান হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে ইয়াতে x ৰ মান 0 দি আছে গতিকে এইটো आंसर নহব বুঝছা মান বহালে কি হ'ব এইটো आंसर নহব x অক্ষক ছেদ কৰিবলৈ হলে y ৰ মানটো 0 হ'ব লাগিব হ'ব ভাই x অক্ষক ছেদ কৰিবলৈ হলে x অক্ষক যদি কি কৰিব লাগে ছেদ কৰিব লাগে x অক্ষক ছেদ কৰিবলৈ হলে y = কিমান হ'ব লাগিব 0 হ'ব লাগিব y ৰ মান যদি 0 হয় তেনেহলে x অক্ষক ছেদ কৰিব গতিকে आंसरটো আমাৰ কিমান হ'ব b হ'ব এতিয়া আমি চাম এইটো কোৱেশ্চন যদি 2,0 বিন্দুটো যদি 2,0 বিন্দুটো ওকে সোয়া বিন্দু যেটো দিয়া আছে এটো কিমান দি আছে 2,0 দি আছে অর্থাৎ এটো আমার কি দি আছে ভাই x আর y এর মান দি আছে হয়নে 2x + 3y সোয়া সমীকরণটো কিমান দি আছে 2x + 3y = k 2,0 বিন্দুটো 2x + 3y = k সমীকরণটা সমাধান হয় তেন্তে k এর মান নির্ণয় করা যদি তুমি ভাবিবা ওকে যদি কেতিয়াবা আমাক কইছে যে সমাধান হয় অর্থাৎ আমাক x আর y এর জায়গাত যেটো ভ্যালু দিয়া আছে যদি স্থানাঙ্ক দিয়া আছে এটো ডাইরেক্টলি বহাবলৈ দিছে সো আমি এতে বহাই দিম চাবা 2 * x x এর জায়গাত কিমান দিছে 2 দিয়া আছে 3 * y y এর জায়গাত কিমান আছে 0 আছে = কিমান আছে k আছে সো 2 * 2 4 3 * 0 মানে কি 0 = 4 = কিমান আছে k আছে সো 4 + 0 মানে 4 এ হয় আর k আছে k হয় গতিকে আমি কম যে যেটা k এর মান হবে এটা কিমান হয়ে যাবে ভাই 4 হয়ে যাব ঠিক আছে আর এটো k এর মান হবে এটা কিমান হয়ে যাব 4 হয়ে যাব বুঝি গেল কথা এইবিলাক হৈছে খেলা এইবিলাক কোশ্চেন ইম্পর্টেন্ট হয় এইবিলাক কোশ্চেন আমাৰ আহিব পৰীক্ষাত ঠিক আছে সো নেক্সট কোশ্চেন আমি যাও যদি x + y + z = 0 হয় তাহলে এটা ডাইরেক্টলি ফর্মুলা আছে x³ + y³ + z³ = কিমান হয় 3xyz হয়নে হয় কি নহয় ঠিক আছে এটা কমেন্ট করবে 3xyz হবে নে xyz হবে ঠিক আছে এইটো ভাই তোমালোকে নিজে ওকে তোমালোকে নিজে মোক ওকে কমেন্ট কৰিব লাগিব ওকে কৰিবা যে x³ + y³ + z³ = 3xyz হয় নে নহয় 3xyz হয় নে xyz হয় এটা কৰিব লাগিব কিন্তু ওকে সো কইছে যে নেক্সট কোশ্চেন কইছো x² - kx + 6 বহুপদটোৰ এটা উৎপাদক হয় এটা কি হয় উৎপাদক হয় x - 2 যেটো দিয়া আছে হেতু কিমান দিয়া আছে ভাই উৎপাদক দিয়া আছে তাহলে k এর মান নির্ণয় করা সো যদি উৎপাদক হয় না ইয়ার পর আমি x - 2 = 0 ধরিব পারো উৎপাদক হলে ইয়ার মান আমি 0 ধরিব পারো সো ইয়ার পর আমি x = -2 ফেলে লই যাম +2 হয়ে যাব হয় না সো আমি ইয়াতে এই প্লাস এটো বহাই দিম যে 2² - k * x মানে 2 + 6 আৰু মান বহোৱাৰ পিছত আমি অলৱেজ = 0 ধৰিব লাগে যেতিয়াই তুমি x ৰ মান বহাই দিবা না = কিমান ধৰিব লাগিব 0 ধৰিব লাগিব নিয়ম হয় 2² কিমান হয় 4 হয় প্লাস k * 2 কিমান হয় 2k হয় প্লাস কিমান হয় 6 হয় = কিমান হ'ব
0 হ'ব সো 2k এটা একটা বেলেগ বস্তু হয় না নহয় বেলেগ বস্তু হয় কিন্তু এই দুটার মিল আছে k আৰু 6 আৰু 4 ৰ মিল আছে কিমান হয় প্লাস করলে কিমান হ'ব 10 হ'ব ইকুয়াল টু কিমান হয় 0 হয় সো 2k রাখি দিলা প্লাস 10 আছে এফালে হলে মাইনাস 10 হ'ব সো k আমার লাগে সো মাইনাস 10 এফালে আছে 2 আছে পূরণ এফালে গলে কিমান হ'ব হরণ হ'ব সো আমি লিখিম ইয়াতে k ইকুয়াল টু হরণ করলে কিমান হ'ব -5 হৈ যাব সো আমাৰ k এর যেটো মান হ'ব হেতু কিমান হৈ গল -5 হৈ গল ওকে আৰু এইবিলাক কোৱেশ্চন তুমি জানাই যে এইবিলাক কোৱেশ্চন কি হয় ইম্পৰ্টেন্ট হয় নে নহয় তুমি নিজেও জানা যে এইবিলাক কোৱেশ্চন যে ইম্পৰ্টেন্ট হয় এইবিলাক তুমি নিজেও জানা হ'ব ওকে এতিয়া চোৱা দুডাল ৰেখাই পৰস্পৰক ছেদ কৰিলে উৎপন্ন হোৱা বিপৰীত কোণবোৰ ধৰা হল মই ভাবিলো এনেকৈ লিখিলো যে দুটা ৰেখা আছে ধৰা এনেকুৱা আৰু এনেকুৱা ছেদ কৰিছে পৰস্পৰ কি কৰিছে ছেদ কৰিলে এই উৎপন্ন হোৱা বিপৰীত কোণবোৰ কি হয় এই উৎপন্ন হোৱা বিপৰীত কোণবোৰ কি হয় পূৰক কোণ সমান সম্পূৰক অসমান আমি জানো যে সো আমি এটা বস্তু অলৱেজ জানো কি জানো যে বিপৰীত কোণবোৰ আমি অলৱেজ পাই আহিছো যে বিপৰীত কোণবোৰ সদায় কিমান হয় কি হয় সমান হয় কি নহয় আমি অলৱেজ পাই আহিছো যে বিপৰীত কোণবোৰ সদায় সমান হয় এটা আমি বহুত বাৰ ইউজ কৰি আহিছো বহুত কোৱেশ্চনত হয় নে নহয় গতিকে আমি এটা ডাইৰেক্টলি এনসার দি দিম যে সমান হয় হ'ব ওকে চোৱা এতিয়া চোৱা এটা ত্ৰিভুজৰ কোৱেশ্চনটো এবাৰ চাই লোৱা এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে 40 ডিগ্ৰী আৰু 70 ডিগ্ৰী এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে এটা ত্ৰিভুজ দি আছে নাই ইহতৰ কোণ দি আছে এটা ত্ৰিভুজৰ দুটা কোণ ক্ৰমে 40 ডিগ্ৰী আৰু 70 ডিগ্ৰী হলে ত্ৰিভুজটো হ'ব এইটো ধৰা 40 ডিগ্ৰী এইটো ধৰা 70 ডিগ্ৰী তেনে ত্ৰিভুজটো কি হ'ব সমকোণী হ'ব সমদ্বিবাহু হ'ব সমবাহু হ'ব বিষমবাহু হ'ব চাই লও এটা যদি 40 ডিগ্ৰী থাকে আনটো যদি 70 ডিগ্ৰী থাকে আনটো যদি x হয় এই ধৰা x ধৰিলে আৰু তিনটা মিলি 180 ডিগ্ৰী হ'ব লাগিব হয় কি নহয় 70 আৰু ইহত কি হ'ব 110 ডিগ্ৰী প্লাস ইয়াতে কিমান হল x ইয়াতে কিমান হল x 180 ডিগ্ৰী সো ইয়াৰ পৰা আমি x ইকুয়াল টু 180 ডিগ্ৰী মাইনাস কৰি দিম 110 ডিগ্ৰী সো ইয়াৰ পৰা আমি কি কম যে x ইকুয়াল টু 180 ৰ পৰা 110 ডিগ্ৰী বিয়োগ কৰিলে আমাৰ কিমান হ'ব 70 ডিগ্ৰী সো এই অ্যাঙ্গেলও 70 ডিগ্ৰী পালো আমি এই অ্যাঙ্গেলও 70 ডিগ্ৰী পালো তেনেহলে দুটা কোণ দেখোন সমান হল দুটা কোণ কি হল সমান হল এতিয়া দুটা কোণ সমান থাকা ত্ৰিভুজৰ নাম কি হয় কোৱাচোন চোৱা ভাই এই কোণ ওকে চোৱা মই কলো কি যে এই কোণ যদি 70 ডিগ্ৰী হয় এই কোণ যদি 70 ডিগ্ৰী হয় এই কোণ যদি 70 ডিগ্ৰী হয় তেনেহলে ইয়াৰ অপোজিট বাহু হৈছে এইটো আৰু ইয়াৰ অপোজিট বাহু হৈছে এইটো এই দুটা বাহু সমান হ'ব লাগিব ওকে এই দুটা বাহু কি হ'ব লাগিব সমান হ'ব লাগিব কাৰণ বিপৰীত সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় আৰু সমান কোণৰ বিপৰীত বাহুবোৰ সমান হয় গতিকে আমি ইয়াতে কি কম জানা সমদ্বিবাহু হয় একচুয়ালি কি হয় ভাই কি হয় সমদ্বিবাহু ত্রিভুজ হয় ঠিক আছে কি হয় সমদ্বিবাহু ত্রিভুজ হয় ওকে সো এটো পাৰো নেকি চেষ্টা কৰি চাও এবিসি আৰু পিকিউআৰ ত্ৰিভুজত ই হল এবিসি ই হল পিকিউআর
ই হ'ল এ বি চি আৰু ই হ'ল পি কিউ আৰ অ'কে দুটা ত্ৰিভুজ দি আছে নাম দিলো আমি ই হ'ল এ বি চি ই হ'ল পি কিউ আৰ অ'কে দুটা ত্ৰিভুজৰ নাম দিলো আমি এটা দিলো এ বি চি আনটো দিলো পি কিউ আৰ ধৰা এতিয়া কি কৈছে কি জানা এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজত যদি এ বি ইকুৱেল টু পি কিউ হয় অ'কে এই বাহু আৰু এই বাহু কি হয় সমান হয় অ'কে এই বাহু আৰু এই বাহু কি হয় সমান হয় আৰু বি চি ইকুৱেল টু কিউ আৰ হয় এইটো হ'ল বি চি এইটো হ'ল কিউ আৰ হয় বুজিবা কিন্তু কিউ আৰ হয় আৰু এংগেল বি আৰু কোণ বি ইকুৱেল টু কোণ কিউ হয় অ'কে এই কোণ বি আৰু এই কোণ কিউ কি হয় সমান হয় তেনেহ'লে কি হ'ব সৰ্বসমতাৰ চৰ্তটো কি হ'ব সৰ্বসমতাৰ চৰ্তটো কি হ'ব চোৱা এইটো হ'ল বাহু এইটো হ'ল বাহু তাৰপিছত কিমান আহিছে কি আহিছে কোণ আহিছে তাৰপিছত কি আহিছে এগেইন কি আহিছে বাহু আহিছে হয়নে চ' চাইড এংগেল চাইড বাহু কোন বাহু সাইড এংগেল সাইড হ'ব ইয়াৰ উত্তৰ ওকে ইয়াৰ উত্তৰ কি হ'ব সাইড এংগেল সাইড হ'ব ইয়াৰ উত্তৰ হ'ব নেক্সট বৃত্তস্থ সামান্তৰিক এটা সদায় বৃত্তস্থ সামান্তৰিক এটা সদায় কি হয় কোৱা এটা বৃত্ত আছে বৃত্তস্থ সামান্তৰিক এটা অলৱেজ কি হয় এইটো চোৱা এটা বৃত্ত হয় এই বৃত্তস্থ সামান্তৰিকটা কি হয় এইটো উত্তৰ আমাৰ লাগে আইডিয়া কৰি কোৱা বা উত্তৰ তুমি ক'বলৈ চেষ্টা কৰা নিজে নিজে হয়নে মনত ৰাখিব লাগিব আমি চা ই যদি এটা বৃত্ত হয় তেনেহ'লে এনেকুৱা যদি এটা সামান্তৰিক থাকে ওকে তেনেহ'লে ই এটা কি হয় জানা অলৱেজ আয়ত হয় কিয় আমি চোৱা আমি ডাইৰেক্টলি প্ৰমাণ কৰিছোঁ হয়নে প্ৰমাণ কৰা যে বৃত্তস্থ সামুদ্ৰিক এটা কি হয় আয়ত হয় এটা আমি প্ৰমাণ কৰিছোঁ এতিয়া আমি চাওঁ নেক্সট কোৱেশ্চন চাম এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জিয়া এডালৰ দূৰত্ব 3 সেন্টিমিটাৰ এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা ওকে এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জিয়া এডালৰ দূৰত্ব এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জিয়া এডালৰ এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জিয়া এডালৰ দূৰত্ব 3 সেন্টিমিটাৰ এইটো হ'ল জিয়া ওকে এইটো হ'ল কেন্দ্ৰ ধৰা এইটো কি কেন্দ্ৰ কি কৈছে আমাক কোৱা এটা বৃত্তৰ কেন্দ্ৰৰ পৰা 8 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ জিয়া এডালৰ ই হ'ল এই যেটো জিয়া আছে ই হ'ল 8 সেন্টিমিটাৰ ওকে যেটো জিয়া আছে ই হ'ল 8 সেন্টিমিটাৰ আৰু এই কেন্দ্ৰৰ পৰা এই জিয়াডালৰ দূৰত্ব এই কেন্দ্ৰৰ পৰা এই জিয়াডালৰ দূৰত্ব কিমান দি আছে 3 সেন্টিমিটাৰ দি আছে 3 সেন্টিমিটাৰ দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা ওকে কোনো কথা নাই বৃত্তটোৰ ব্যাসাৰ্ধ আমি নিৰ্ণয় কৰিব লাগে কোনো কথা নাই চ এইটো আমি নিৰ্ণয় কৰিব লাগে হ'ব এইটো আমি নিৰ্ণয় কৰিব লাগে চ এনেকুৱা আমি পাইছো নে যে ইয়াতে যে 90 ডিগ্ৰী কোণ হয় ইয়াতে যে 90 ডিগ্ৰী কোণ হয় তেনেহ'লে ই যদি সম্পূৰ্ণ 8 হয় 4 হৈ যাব চ ইয়াতে ও ধৰা ইয়াক এ ধৰা হয়নে ইয়াক এ ধৰা তাৰপিছত ইয়াক বি ধৰা চ তোমাৰ ও এ বি ও এটা কি হৈ গ'ল ত্ৰিভুজ এ বি ও এটা কি হৈ গ'ল সমকোণী হৈ গ'ল না নাই এটা সমকোণী হৈ গ'ল না নাই সমকোণীৰ পৰা ত্ৰিভুজ এ বি ও সমকোণীৰ পৰা পাও কি পাও পাইথাগোৰাছৰ উপপাদ্য মতে পাও যে ইয়াতে অতিভুজ জানানে কোনটো হ'ব ও এ হ'ব হয়নে কাৰণ জানা কি জানা
90 ডিগ্রির অপোজিট থাকে না, যেটা 90 ডিগ্রির অপোজিট থাকে এটা সদায় কি হয় অতিভুজ হয়। সো ও এ স্কোয়ার ইকুয়াল টু ভূমি স্কোয়ার মানে কি এ বি, ভূমি স্কোয়ার প্লাস লম্ব স্কোয়ার, লম্ব মানে কি ও বি। সো ও এর মান দিয়া আছে নাকি, দিয়া নাই, ও এর মান লাগে, এ বির মান দিয়ে আছে 4, এটা দিয়ে আছে 3। সো আমি কি কম যে ও স্কোয়ার ইকুয়াল টু 16 প্লাস 9, দেয়ারফর ও এ স্কোয়ার ইকুয়াল টু 25। সো আমি কি কম ও এ ইকুয়াল টু রুট 25, অর্থাৎ এর মান কিমান হব 5 সেন্টিমিটার। এর মান কিমান হয়ে যাব 5 সেন্টিমিটার হয়ে যাব। অর্থাৎ যেটো ব্যাসার্ধৰ জোখ আছে, ওকে এই বৃত্তটোৰ যেটো ব্যাসার্ধৰ জোখ আছে, যেটো বৃত্তটোৰ কি আছে ব্যাসার্ধৰ জোখ আছে, সেই জোখটো কিমান হয় 5 সেন্টিমিটার হয়। যেটো ব্যাসার্ধৰ জোখ আছে সেইটো কিমান সেন্টিমিটার হয় 5 সেন্টিমিটার হয়। ওকে সো কোয়েশ্চন, চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰৰ সমষ্টি। চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰৰ সমষ্টি, চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰৰ সমষ্টি। চক্ৰীয় চতুৰ্ভুজ মানে কি জানা, ধৰা ই বৃত্ত, ওকে ধৰা ই কি বৃত্ত, ইয়াক চক্ৰীয় চতুৰ্ভুজ আমি কেতিয়া কম এনেকুৱা, ই হ'ব চক্ৰীয় চতুৰ্ভুজ। অৰ্থাৎ বৃত্তত ইহঁতৰ শীৰ্ষবিন্দুবিলাক বৃত্তত থাকিব লাগিব, ওকে। আৰু মনত ৰাখিবা যে বিপৰীত কোণবোৰৰ সমষ্টি, অৰ্থাৎ এই এংগেল আৰু এই এংগেল, ঠিক আছে ভাই, এই এংগেল আৰু এই এংগেল, এই বিপৰীত কোণবোৰৰ সমষ্টি, ওকে। এই দুটা মিলি অলৱেজ 180 ডিগ্ৰী হ'ব লাগিব, ঠিক আছে। ধৰা তোমাৰ ইয়াতে এ আছে, বি আছে, চি আছে আৰু ডি আছে, ওকে। সো তুমি এ আৰু চি যদি যোগ কৰা 180 ডিগ্ৰী হ'ব লাগিব, বা বি আৰু ডি যদি যোগ কৰা 180 ডিগ্ৰী হ'ব লাগিব। ইয়াতে এংগেল দিব পাৰা এনেকৈ, ওকে। সো আমি কি কম 180 ডিগ্ৰী, ওকে আমি কি কম 180 ডিগ্ৰী। সো আমি ইয়াতে 16-17টা মান এমচিকিউ কৰিলোঁ, ঠিক আছে। সো বহুতকেইটা এমচিকিউ কৰিলোঁ। ইয়াৰ পিছত আমি এইবিলাক অলপমান ইজি আছিলে হয়নে, ইয়াৰ পিছত আমি আৰু ইয়াতকৈ বেছি হাৰ্ড, ওকে ইয়াতকৈ বেছি হাৰ্ড কুৱেশ্যন তোমালোকৰ কাৰণে লৈ আহিম, ওকে। তোমালোকৰ এনুৱেলৰ আগত ভালেখিনি ক্লিয়াৰ হৈ যাব। গতিকে আজিৰ কাৰণে বিদায় মাগিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, ইন ফিউচাৰ কামত লাগিব হয়নে। সো ইয়াৰ পিছত আকৌ দেখা হ'ব এটা নতুন ভিডিঅ' লৈ, ওকে। ভালে থাকা, কুশলে থাকা, থেংক ইউ।